Hello everyone, kumexedo moro oinati video lay আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিওটো অকনমান বেলেগ ধৰণৰ হ'ব যেহেতু আজি মই জিএনএম নাৰ্সিং কোৰ্সৰ ওপৰত ভিডিওটো বনাইছো। আপোনালোকে মোক ইনষ্টাগ্ৰামত হওক বা ইউটিউবত হওক বা কমেন্ট কৰি সুধিছিলে যে বা আপুনি জিএনএম কোৰ্সটো কৰ পৰা কৰিছিলে বা কিহৰ আন্ডাৰত কৰিছিলে, গভৰ্নমেন্টত কৰিছিলে নে প্ৰাইভেটত কৰিছিলে। তো এই কাৰণে মই আজি ভিডিওটো বনাইছো। মই গভৰ্নমেন্টৰ আন্ডাৰতে জিএনএম কোৰ্সটো কৰিছো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ আন্ডাৰত। আৰু এতিয়া আকৌ নতুনকে জিএনএম এডমিশন ফাৰ্ষ্ট জিএনএম ফাৰ্ষ্ট ইয়াৰৰ কাৰণে এডমিশন কৰিবৰ কাৰণে এন্ট্ৰেন্স হ'ব যেহেতু। তো এই এন্ট্ৰেন্স কি হ'ব, কিহৰ কেনেকৈ কৰিব, আপোনালোকে অনলাইন কেনেকৈ এপ্লাই কৰিব পাৰিব তাৰ ওপৰত মই আজি ভিডিওটো বনাইছো। কেতিয়াৰ পৰা এপ্লাই কৰিব লাগিব তাৰ বিষয়ে অকণমান কম। ষ্টাৰ্টিং আছে 10 তাৰিখ 5 মাহ 2024 আৰু লাষ্ট ডেটটো হৈছে 10 তাৰিখ 6 মাহ 2024। তো আপোনালোকৰ এক্সাম চেণ্টাৰ হৈছে ডিব্ৰুগড়ত আছে, গুৱাহাটী আছে আৰু শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ আৰু ডিফু, লখিমপুৰ আৰু কোকৰাঝাৰ। তো ভালেই হৈছে, ইমান দূৰত নহ'ব এক্সাম চেণ্টাৰটো। আৰু এপ্লিকেশ্যন ফিজ সবে জানিব বিচাৰে যে এপ্লিকেশ্যন ফিজ কিমান হ'ব। এপ্লিকেশ্যন ফিজটো জেনেৰেলৰ কাৰণে 1500 আৰু SC ST কাৰণে 1200। তাৰপিছতে এডমিট কাৰ্ডটো ওলাব আপোনালোকৰ 1 তাৰিখ 7 মাহ 2024 আৰু এক্সামটো হ'ব আপোনালোকৰ 14 তাৰিখ 7 মাহ 2024। তো সময় নাই আৰু বেছি টাইম নাই আৰু আপোনালোকক যিমান যি হওক পঢ়িব হৈছে আৰু এক্সামটো ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ পৰা আহিব। ইংলিছ আৰু মেথছ আৰু জেনেৰেল সায়েন্স। ইংলিছত আহিব আপোনালোকৰ 50 মাৰ্কছ আৰু জেনেৰেল সায়েন্সৰ পৰা আহিব আপোনালোকৰ 25 মাৰ্ক আৰু মেথছৰ পৰা আহিব 25 মাৰ্কছ। তো আপোনালোকৰ এতিয়া প্ৰিপাৰেশ্যন কৰিব হৈ গৈছে আৰু তাৰে 3টা সাবজেক্ট দিছে আমাক যেহেতু তাৰে ইংলিছত 50 মাৰ্কছ আহিব। আপোনালোকে ইংলিছটো বেছিকৈ পঢ়িব লাগিব আৰু এক্সামটো OMR চিটত হ'ব। OMR চিট মানে আপোনালোকক পেপাৰ দিব, তাৰপিছতে আপোনালোকে জানে চাগে OMR চিট কেনেকৈ ফিল আপ কৰিব লাগে। তো গোল দিব লাগে আৰু পেপাৰটো আছামিজ আৰু ইংলিছ বোথ লেংগুৱেজত আহিব। আপোনালোক আছামিজ মিডিয়াম হ'লেও ইমান প্ৰব্লেম নাই। তো দুটা লেংগুৱেজতে দিব পাৰিব আৰু তাতে এডভাৰটাইজমেণ্টখনত অলৰেডি লিখাই আছে যে জেনেৰেলৰ কাট অফ 50 মাৰ্কছ আৰু SC ST OBC কাৰণে 40 মাৰ্কছ আৰু দিব্যাংগবিলাকৰ কাৰণে 45 মাৰ্কছ। তো ভিডিওটো বেছি দীঘলীয়া নকৰোঁ, মই শ্বৰ্টকৈ বুজাই আপোনালোকে জানক কোনটো সাবজেক্ট বেছিকৈ পঢ়িব লাগিব। তো এয়াই আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।